ছাত্ৰ-ছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ ত্ৰিকোণমিতিৰ এটা অংক যি অংকত আমাৰ প্ৰমাণ কৰিব লাগে tan power 4 থিটা প্লাছ tan স্কয়াৰ থিটাৰ লগত sec power 4 থিটা মাইনাছ sec স্কয়াৰ থিটা সমান বুলি দেখুৱাব লাগে ঠিক আছে তো আমি অংকটো কৰিবলৈ আগবাঢ়িছোঁ কেনেকৈ আগবাঢ়িছোঁ চোৱা একেবাৰে ইজি হয় ভয় খাব নালাগে তো ফাৰ্ষ্টত কি কৰিম tan power 4 থিটা যেটো আছে সেইটো আমি ভাঙিম tan স্কয়াৰ থিটা হোল স্কয়াৰ ঠিক আছে প্লাছ tan স্কয়াৰ থিটাৰ জায়গাত tan স্কয়াৰ থিটাটো আমি ধুনীয়াকৈ আনি বহাই দিম ঠিক আছে এতিয়া চোৱা লক্ষ্য কৰা tan স্কয়াৰ থিটা তাৰ মানে কি tan স্কয়াৰ থিটা তুমি কি কৰিব পাৰা কমন ল'ব পাৰা তো কমন লৈ লোৱা tan স্কয়াৰ থিটা আমি কি কৰিলো কমন লৈ লিলো tan স্কয়াৰ থিটা কি কৰিলো কমন লৈ লিলো তো ইয়াত যদি tan স্কয়াৰ থিটা আহি যায় তো ইয়াত দুটা আছিল tan স্কয়াৰ থিটা হয় নহয় স্কয়াৰ আছে যেহেতু তো এটা আহি গ'ল থাকিব কি tan স্কয়াৰ থিটা হয় নহয় প্লাস আছে প্লাস দিয়া tan স্কয়াৰ থিটাৰ লগত tan স্কয়াৰ থিটা কি কৰিব লাগিব হৰণ কৰিব লাগিব কিমান হ'ব এবাৰ হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া মেইন ফান্ডা বুজিলা এতিয়া চোৱা এতিয়া মেইন ফান্ডা ইয়াতে আমাৰ চেঞ্জ কৰিব লাগিব তো এতিয়া চোৱা আমি এটা সূত্ৰ জানো তোমালোকেও চাগে জানা এটা সূত্ৰ পাইছিলা তোমালোকে হেতু কি আছিল sec স্কয়াৰ থিটা মাইনাস tan স্কয়াৰ থিটা = কিমান হয় 1 হয় এতিয়া চোৱা এই সূত্ৰ আমাৰ মানে মেইন সূত্ৰ আছিল ঠিক আছে মেইন সূত্ৰ আছিল এই সূত্ৰৰ পৰা আমি বেলেগ বেলেগ সূত্ৰ বনাব পাৰিম যেনেকৈ তুমি যদি sec স্কয়াৰ থিটাটো ৰাখি দিয়া sec স্কয়াৰ থিটা ৰাখি দিলা সমান দি দিলা এইটো আছে কি প্লাছৰ আছে হেফালে গলে সমান চিহ্ন হেফালে গলে কি হ'ব সৰি মাইনাছৰ আছে সমান চিহ্ন হেফালে গলে কি হ'ব প্লাছৰ হ'ব তো প্লাছৰ tan স্কয়াৰ থিটা আৰু সমান চিহ্ন হেফালে প্লাছ 1 আছে সমান চিহ্ন হেফালে আছে চেঞ্জ হোৱা নাই সেইকাৰণে প্লাছ 1 থাকিব ঠিক আছে হল এতিয়া নেক্সট চোৱা নেক্সট আৰু কি কৰিব পাৰো নেক্সট কৰিব পাৰো যদি আমি ইয়াত তোমাৰ সাপোজ ধৰা আমি sec স্কয়াৰ থিটা যেটো আছে sec স্কয়াৰ থিটা এই sec স্কয়াৰ থিটাটো ভালকে মনোযোগ দিয়া এই sec স্কয়াৰ থিটাটো sec স্কয়াৰ থিটা যেটো আছে এই sec স্কয়াৰ থিটাটো আমি ইয়াত ৰাখি দিছো ৰাখি দিয়াৰ পিছত এই 1 টো তাৰ পৰা ইয়ালৈ লৈ আহিম মানে সমান চিহ্ন হেফালে আছে এইফালে লৈ আহিম তো কি হ'ব -1 হ'ব প্লাছ আছে মাইনাছ হ'ব সমান দি দিম tan স্কয়াৰ থিটা আমি হেফালে লৈ যাম মাইনাছৰ আছে হেফালে গলে প্লাছৰ হ'ব ওকে তাৰ মানে এই দুটা সূত্ৰ আমি ইউজ কৰিম কেনেকৈ ইউজ কৰিম চোৱা এতিয়া যদি tan স্কয়াৰ থিটা যেটো আছে tan স্কয়াৰ থিটাৰ জায়গাত এটো চোৱা tan স্কয়াৰ থিটাৰ জায়গাত আমি sec স্কয়াৰ থিটা -1 বহাব পাৰিম tan স্কয়াৰ থিটাৰ জায়গাত আমি কি বহাব পাৰিম sec স্কয়াৰ থিটা -1 ঠিক আছে এতিয়া চোৱা tan স্কয়াৰ থিটা +1 ৰ জায়গাত tan স্কয়াৰ থিটা +1 ৰ জায়গাত tan স্কয়াৰ থিটা +1 ৰ জায়গাত কি বহাব পাৰিম sec স্কয়াৰ থিটা বহাব পাৰিম ঠিক আছে তো ইয়াত আমি বহাই দিম sec স্কয়াৰ থিটা এতিয়া আমি পূৰণ কৰি দিম sec স্কয়াৰ থিটা পূৰণ কৰিলে কি হ'ব sec পাৱাৰ 4 থিটা ঠিক আছে ইয়াত আছে ইয়াৰ সন্মুখত প্লাছ আছে ইয়াৰ সন্মুখত মাইনাছ আছে প্লাছ মাইনাছে কি হ'ব মাইনাছ হ'ব sec স্কয়াৰ থিটা যদি একৰ লগত পূৰণ কৰি কি হ'ব sec স্কয়াৰ থিটা হ'ব তো আমাৰ এইটোৱে আছিল ৰাইট হ্যান্ড সাইড তো আমাৰ কি হৈ গ'ল প্ৰুফড হৈ গ'ল ওকে তো এইখিনি সূত্ৰ আমাৰ ভালকে শিকা থাকিব লাগিব এইখিনি সূত্ৰ যদি ভালকে শিকা থাকে তেনেহলে অংকখিনি আগবাৰতে একেবাৰে ইজি হৈ যাব মেইন সূত্ৰটো শিকা থাকিলে বাকিখিনি সূত্ৰ অটোমেটিক্যালি আহি যায়